চাকৰিটো 2 মাহ 3 মাহত হৈ যাব। পেঞ্চসকল সকলোৱে শুনা পাইছে যে মুখ্যমন্ত্ৰী মহোদয়ে আকৌ ঘোষণা কৰিছে অসম পুলিচৰ ইণ্টাৰভিউ আৰু বাকী থকা নতুন নিযুক্তিসমূহ কেতিয়া অনুষ্ঠিত হ'ব। তেখেতে আকৌ কেইবাটাও বৃহৎ ঘোষণা কৰিছে। কি ঘোষণা কৰিছে যিসকলে চোৱা নাই এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। কেতিয়া হ'ব? মই আৰু 4,000 চাকৰিটো 2 মাহ 3 মাহত হৈ যাব। কিন্তু 1 লাখতো আমি শেষ কৰিব খোজা নাই। 1.5 লাখ 2 লাখ ল'ৰাই চাকৰি পাব। যিখিনি ল'ৰাই চাকৰি কৰিব নোখোজে, উদ্যোগ কৰিব খোজে, তেওঁলোককো আমি আজি চৰকাৰৰ পৰা পুঁজি দিয়াৰ ব্যৱস্থা কৰিছো। 700 জনতকৈ অধিক ল'ৰা ছোৱালীয়ে যোৱা 2টা বছৰত মাজুলীৰ পৰা চৰকাৰী চাকৰি পাইছে। কোনো দালালক 1 টকা দিবলগীয়া হোৱা নাই। বিনা পইচাত মেধাৰ ভিত্তিত চাকৰি পাইছে। ঢকুৱাখানাৰ কাৰেঙৰ পৰা আহি আছো, মোক ল'ৰা ছোৱালীবিলাকে সুধি আছে, দাদা পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব? মই কৈছো জুলাই মাহত আহিব, চিন্তা কৰিব নালাগে। তাৰমানে মানুহৰ মনত এটা অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হ'ল। মানুহৰ মনত আশাৰ সঞ্চাৰ হ'ল। নিৰ্বাচনৰ আগতে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো। মানুহে কৈছিলে ইলেকশ্যন আছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। ইলেকশ্যনৰ আগত 15-16 লাখ মানুহে অৰুণোদয় পাইছিল। আজি অৰুণোদয় পোৱা পৰিয়ালৰ সংখ্যা 30 লাখ হ'ল। 830 টকা 1250 টকা হ'ল। গছডাল উঘালি কোনেও নেপেলালে, বৰঞ্চ কেতিয়া হ'ব? মই আৰু 4,000 চাকৰিটো 2 মাহ 3 মাহত হৈ যাব। কিন্তু 1 লাখতো আমি শেষ কৰিব খোজা নাই। 1.5 লাখ 2 লাখ ল'ৰাই চাকৰি পাব। যিখিনি ল'ৰাই চাকৰি কৰিব নোখোজে, উদ্যোগ কৰিব খোজে, তেওঁলোককো আমি আজি চৰকাৰৰ পৰা পুঁজি দিয়াৰ ব্যৱস্থা কৰিছো। 700 জনতকৈ অধিক ল'ৰা ছোৱালীয়ে যোৱা 2টা বছৰত মাজুলীৰ পৰা চৰকাৰী চাকৰি পাইছে। কোনো দালালক 1 টকা দিবলগীয়া হোৱা নাই। বিনা পইচাত মেধাৰ ভিত্তিত চাকৰি পাইছে। মই যেতিয়া প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ চৰকাৰী চাকৰি আমি দিম, মোক দলৰ ভিতৰতো বহুতে কৈছিলে যে এনেকুৱা প্ৰতিশ্ৰুতি কিয় দিব লাগে, পিছত গৈ দলটো বিপদত পৰিব। কিন্তু মোৰ মনত বিশ্বাস আছিল যে আমি দিব পাৰিম। আজি 2 বছৰৰ ভিতৰত আমি 96,000 ল'ৰাক ছোৱালীক আমি চাকৰি দিলো। এটাও কোৰ্ট কেছ নহল, এটা দালালে 1 টকা খাব নোৱাৰিলে। নিকা পদ্ধতিত আজি 1 লাখৰ কম, 4,000 কম, 96,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। মোক এছেম্বলিত সোধে 1 লাখ কেতিয়া হ'ব? মই আৰু 4,000 চাকৰিটো 2 মাহ 3 মাহত হৈ যাব। কিন্তু